আহিলো ৰ বাপৰে কি কৰি আছ তই এয়া পঢ়ি আছিলো এক্সাম আহিবলে নহয় দেউতা আচ্ছা আচ্ছা তোৰ কিতাপখন মই নাপালোঁ বাৰু নাপালোঁ মানে পইচা বহুত দাম হ'ল এইখন 300 মান টকা লাগে মই এইবাৰ চেলাৰী পেলাই আনিম দে নহয় বাকীখিনি তই ভালকৈ পঢ়ি আছ ভালকৈ প্ৰিপেয়াৰ হৈ ইণ্টাৰভিউ চাবি দেই যাতে তোৰ জবটো মানে হয় আৰু মই তাকে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম আৰু এই ক'ত হ'ল মানে তুমি মোবাইলটো দিয়াৰ পিছৰ পৰা তাই খালি অনবৰতে মোবাইলটো লৈ পালে ব্যস্তই থাকে মই জানো মোৰ মাইণ্ডে সদায় কৈ আছে মই দিয়াতে মোবাইলটো চিন্তা কৰিছিলোঁ যে মোবাইলটো দিওঁ নে নিদিওঁ ভাবিছোঁ যে অলপ পঢ়াত চকা ভাল ৰিজাল্ট এটা কৰক কিবা কিবি সুবিধা হ'ব কিন্তু তই বাক হিচাপে তই অলপ গাইড কৰিব পাৰ তাক এই ক'ত যায় কি কৰে অলপ তহঁতে নজৰ ৰাখিব লাগে মই এতিয়া দেউতাটো বাহিৰত কোম্পানীত থাকোঁ কামত ওলাই যাওঁ তহঁতে যদি অলপমান তাইক গুৰুত্ব নিদিয় তাইতো এনেকুৱা হ'ব এতিয়া চঞ্চল বয়সটো টিনেজৰ গতিকে এটা কথা শুন মোবাইলটো তাইক নিদিবি তোৰ লগত ৰাখিবি তোৰ কিবা কৰিব লাগে বুলি কয় বুজিছা মোৰ নাক ঘাৰ কাটা যাব মই শুনিছোঁ কথাটো নুশুনা নহয় সেই ফাল্টু চলি এটা তাতে সেই ষ্টেচনত আড্ডা দি থাকে হা চাদা খাব চিগাৰেট খাব পালে মদ খাব মান সন্মান গোটাই দিছে মই এই মাজতে সি চুৰতো ধৰা পৰিছে কিন্তু এটা কথাতে মই কৈ থৈ দিলোঁ তাই ক'ত দিছে এতিয়া তাই ৰেল লাইনৰ পাৰতে আছে ৰেলৰ ফোন কৰি আছে এইবাৰৰ পৰা কৰিছোঁ কিন্তু নানামে না অলপ তহঁতে চকুৰিবি তই 100 মাৰি তাক লৈ আহিব নহয় নেকি বাইক এটা হৈছ ইমান কষ্ট কৰি বুকুত তেজ পানী কৰি তহঁতক মই কিমান কষ্টত পঢ়াই আছোঁ আজি তোক এম এ পাছ কৰালোঁ কিবা কৰালোঁ তাইৰ মোৰ এটা সপোন আছে জানা ঘৰখনক আহি যদি মই এনেকুৱা এটা পৰিস্থিতি দেখোঁ মোৰ ভাল লাগিব মোৰ কি সুন্দৰ অহংকাৰ তাই ক'ত আছে ৰেল লাইনৰ পাৰত ৰেলেত আছে তাই মই বুঢ়া চিনি ঠিকে আছে দেউতা আজি খালে তাই ঠিকে আছে হেল্ল' মই যে তোমাক কালিৰ পৰা যে ফোনটো কৰি আছোঁ এবাৰ চোৱাচোন মই তোমাক কেইটা মিছ কল দিছোঁ চোৱাচোন এবাৰ তুমি মানে কি ফোনটো কিয় ৰিচিভ কৰা নাই বাৰু অঁ আৰু কালি যে মই কথাটো যে শুনিলোঁ তাইৰ লগত যে তুমি কি কৰি লিলিমাইবোৰ কৰি আছা কিয় মইতো তাইক চব কমেই চব কথা কৈ দিম মই তাইক অঁ তাৰমানে ইমান দিন তুমি মোৰ লগত চেনিহে খাই আহিছিলা ন অঁ তোমাৰ কাৰণে মই মোৰ বাৰ লগত ৰিলেশ্যন বেয়া হ'ল মোৰ দেউতাৰ লগত ৰিলেশ্যন বেয়া হ'ল মানে কি মোৰ ঘৰতে এতিয়া মোৰ লগত কোনেও কথা নাপাতে তোমাৰ কাৰণে একমাত্ৰ তোমাৰ কাৰণে আৰু লাষ্ট ফিনিচিঙত গৈ এতিয়া তুমি মোক এইটোহে ৰূপ দেখাই আছা মানে কি বুলি ভাবিছা মোক ফাল্টু ছোৱালী বুলি ভাবিছা নেকি তোমাৰ দৰে মই একো নাজানো বুলি ভাবিছা মই সব গম পাওঁতো তোমাৰ কথা তুমি কি বুলি ভাবিছা মোক এৰি দিয়া ছোৱালী বুলি ভাবিছা তোমাৰ কাৰণে মোৰ চব শেষ হৈছে মই তোমাক কেতিয়াও তোমাক মই মাফ কৰিব নোৱাৰিম হয় ভাই পে আছে কাক ফোন কৰিছে মোবাইল দি কাক ফোন কৰি আছা হা তাৰ কাৰণে তোৰ চব শেষ হৈ গৈছে মই মায়ে এপাক পাহি গেলি ইমান কষ্ট কৰি ইমান ডাঙৰ সৰুৰ পৰা যে তোক আহি দি পঢ়া তোৰ ভাল কেৰিয়াৰ এটা তুই 99% পাছলৈকে আজি ফটো এটাৰ পালাত পৰি তুই শেষ কৰি দিছা তই তাক শেষ কৰ নহয় তোৰ আগত মই চুইচাইড কৰি ট্ৰেইনৰ আগত পৰি তই ভৰগা মই আজি মাৰি পেলাই কৈছোঁ বুজিছ ৰ তই কাক ফোন কৰিছ মাৰিলে আজি মাৰি পেলোৱা কি আজি মাৰি পেলোৱা আজি নহয় তই কাৰোৰ কাৰণে মাৰিব লাগে মই তোক মাৰি পেলাম মোক কেউটাক মাখি নাপালি আলু ফোন কৰিবি নে তাক এৰিবি না তই এৰিবি না নেৰা বুলি মই তোক কৈছো নহয় মহান কাণৰে চেষ্ট কাম তোৰ আজি ঘৰত আজিৰ পৰা তোক মোবাইল কোনোদিন ব্যৱহাৰ নকৰিবি বুজিছ আৰু তোক বাহিৰত ওলোৱা বন্ধ যদি দেখা পাওঁ তেনেহ'লে তোক মই কলিজা খাই দিম বুজি পাইছ মোক তো খাই পেলাইছ ইমান কষ্ট কৰি তোর পড়াপড়ি করাইছো মুই জানো
দিন ৰাতি টোপনি খোৱাটো অভাৰ ডিউটি লৈ পেলাই মই তহঁতক পঢ়া অভাৱ খোৱাৰ অভাৱ জানি কি পঢ়াৰ অভাৱ জানি তাৰপিছত সমাজত লজ্জাটো হৈছোঁ মোৰ কাৰণে কাৰো দুখ পাব নালাগে মই মোৰ জীৱনৰ সিদ্ধান্ত আজিয়েই ল'ম দেউতাই কষ্ট পাব নালাগে মোৰ কাৰণে বায়ু কষ্ট পাব নালাগে ঘৰখন অশান্তি হৈ গৈছে ঐ ভাত পানী নাখাওঁ তাৰমানে হা শুনছানে ঐ সৰু উঠছানে ভাত খাবি নাই বতৰ কি কৈছা Uni ha, sama nih ya? Belas ya, Dah bohak. Ya teh bohak, di sini tuh kopi dari Jangan sana. tengok betul. Asal ada. Sudah kita kayak problem kita. Bagi tumar খবৰ পাতি কি বুলি ক'ম মনিদা মই মানে এটা মৃত্যু সময় যন্ত্ৰণাত ভুগি আছোঁ তোমাক দেখিলে কিবা এটা হল লাগে হা কচোন ক খুলি কচোন কি হৈছে ক ছোৱালীজনী মেডিকেলত এডমিট কৰিলোঁ মেডিকেলত তুমি সৰুজনী কিয় হা কিবা বেমাৰত আছিল নেকি বেমাৰ মানে এইটো বেমাৰ এনেকুৱা বস্তু এনেকুৱা ডাঙৰ বেমাৰ কেঞ্চাৰ ৰোগেও পাত্তা নাপায় তাৰ লগত কি এনেই ডাঙৰ বেমাৰ হ'ল কচোন ক খুলি ক আচল কথা কিলে আচোন তাৰমানে তাই এইবাৰ মেট্ৰিক দিব আচ্ছা সৰুজনী ডাঙৰজনীও জানে জানো তাইতো কিবা এটা কৰিও আছে এই সৰুজনী কি কৰিছে যে পঢ়াটো খুব চোকা তাইৰ প্ৰতি বৰ আশা আছে আচ্ছা হঠাৎ 4-5 মাহ মানৰ পৰা এনেকুৱা হৈছে মানে এই লাষ্ট পৰীক্ষাৰ আগতে সেই বাকৰ মোবাইলটোত ব্যস্ত হৈ এটা অত্যন্ত ফটুৱা ল'ৰা যাৰ মানে বংশ পৰিচয় নাই আৰু সিও টিনেজ আমাৰ এই 15 তাৰ খুব বেছি 16-17 বছৰ বয়স আৰু ছোৱালীটোৱে মানে এই ষ্টেচনত বহি মদ ভাং ড্ৰাগছ খায় কি চক্ৰান্তত কেনেকৈ কি পাল্লাত পৰি তাৰ লগত মানে এটা সম্পৰ্ক হৈছে ৰ'বা মাজতে সুধো তাইক এই মোবাইল চবাইল কিবা লৈ দিছা নেকি মোবাইলটো লৈ দিছিলোঁ তাৰমানে আজিকালি মোবাইলে কাল হৈছে গম পাইছ এই মানে এই বয়সৰ এই জেনেৰেশ্যনটোৰ মোবাইলটোৱে হৈছে কাল বাৰু কচোন ক আচল কাহিনীটো কয় এতিয়া তাৰপিছত কি হ'ল তাৰমানে তাই সেই এনি টাইম ফোন কৰে ফোন কৰি বাইকে কয় বাইকে পঢ়ি থাকে তাই কিবা APSC কিবা কৰিব সেইকাৰণে স্কুলতো কৰি আছে এখন আৰু তাই সদায় দিনে পঢ়ি থাকে আৰু তাইৰ পঢ়াত নজৰটো গুৰুত্ব তাই চঞ্চল নহয় এই তাৰমানে কি কৈছে এই পঢ়ি থকা সময়ত হয়তো মোবাইলটো নিফেলে কি কৰি কথা পাতি এনেকুৱা এটা পৰ্যায় বেছি যাই পেলাই হা মই ঘৰৰ পৰা আজি আহি কামৰ পৰা আহিছোঁ দুপৰীয়া ভাত মুঠা খাম তাৰপিছত কথা নাই বাৰ্তা নাই সৰু মাকক দিছে কৈছে ৰেল লাইনত ৰেল লাইনত কিয় তইতো কোনোদিন ৰেল নহয় ৰেল লাইনত তেতিয়া তাই খালি এনি টাইম ফোনটো লৈ বাহিৰত গুচি যায় তাৰপিছত মই লগে লগে ভাবিছোঁ এই কিবা
মোবাইল ভৰ্তি পাইছে নিশ্চয় মই যাই যে চেকিং কৰি তাই আমাৰ এই কেম্পাছৰ এই নতুন ঘৰ বনি আছে তাতে ষ্টেপত বহি পেলাই ল'ৰাটোৰ কৈ একদম যি কণ্ডিশ্যন মনিৰা মানে লাষ্টত কিবা কাজিয়া লাগিছে লাগি মৰাৰ সংকল্প লৈছে এই ধৰণৰ পিছফালতে খুলি মই গোটেই কথাখিনি শুনিছোঁ তাইক শুনি পেলাই তাইক মই থাপ মাৰি ধৰি মোবাইলটো কাঢ়ি লৈ আহি তাইক মই কি কৰিলোঁ ব'ল ঘৰ কৰোঁগৈ খং উঠি দিয়কচোন উঠে আৰু ল'ৰা ছোৱালীৰ প্ৰতি মাক বাপেকৰ কিমান আশা থাকে সপোন থাকে আৰু কিমান কষ্টত ল'ৰা ছোৱালীটো কমচে কম অলপ বুজি পাব লাগিবতো হয়নে পাছততো তাই আনিলোঁ গালি মাত পাৰিলোঁ তাইক মই সেনেকৈ মাৰাও নাই এনে খঙতে একবাৰ তোক মাৰি পেলাম বুলি গড়টোত কিবা মই দিছিলোঁ ধৰি পেলাই ক'ত কিবা চেণ্টিমেণ্টত লাগি পেলাই ক'ত কেনেকৈ ঔষধ কালেকশ্যন কৰি আহিছে আনি পেলাই সেই তাতে সেই এইটো তাৰমানে কিবা খেতিত মাৰা সেই ঔষধটো পয়জন অঁ কিনো খালাক নেকি তাই খাই দি বিছনাত কৰি আছে মই আহি ৰবা ধৈৰ্য এতিয়া কণ্ডিশ্যনটো কেনেকৈ কণ্ডিশ্যনটো মানে তাই কি এতিয়া আহি পৰিছে দেখা পাইছোঁ মুজয় মা মৰম ৰচোন তাই 3-4 দিন ভাত খোৱা নাই কিবা কাজিয়া লাগি মুজয় তই ভাত খাইছা নাই সেইবিলাক তাইক মাতি আছোঁ গাত থাকোঁতে নামাতে হঠাৎ মোৰ চকুত পৰে বটলটো চকুত পৰি মই আনি চাওঁ সেই চেণ্টটো জানো নহয় খাই তাই গাত দি ধৰিছোঁ নাই একদম তাই চেঞ্চ পৰি আছে তাৰপিছত লগে লগে মই দাঙি পেলাই তাইক অটো এখন মাতি তাইক লৈ যাই মই এডমিট কৰি দিলোঁ নাৰ্ছিং হোম এতিয়া বৰ্তমান চেঞ্চটো তাই কৈছে ডাক্তৰে কৈছে মানে ক্ৰিটিকেল ষ্টেজৰ পৰা তাই বাচিছে বুলি ধৰক হয়তো বেছি হোৱা নাছিল সেইকাৰণে কিন্তু 4-5 দিন যে মেডিকেলত থ'ব লাগিব তাত বিলটো জানি পইচা আৰু সেই পইচাটো মোৰ কাত থাকে যাম মোৰ আপোনাক তাতে আপদ বিপদ পাই থাকোঁ সেই উদ্দেশ্য লৈ পেলাই আহিছোঁ বাৰু হ'ব পইচাটো বৰ ডাঙৰ কথা নহয় পইচা পাবা পইচা দিম বাৰু কিন্তু কি জানো না শৰ্মা মানে সমাজখন বৰ বেয়াৰ ফালে যাই আছে এই যিটো আমাৰ প্ৰজন্ম যিটো নতুন প্ৰজন্মটো মানে এনেকুৱা এটা মানসিকতা গঢ় লৈ উঠি তাৰমানে কিবা অলপ ক'বা আগে আত্মহত্যাৰ প্ৰৱণতা লাগি উঠে মনত বুজিছা ডাঙৰ সমস্যাত কৈছোঁ আৰু এই খবৰে কিন্তু মূলটো এইটো যদি ভালকৈ ব্যৱহাৰ কৰে কিমান উপকাৰ হয় আৰু এই অপব্যৱহাৰৰ কাৰণে আজি তুমি নিজে কিমান শাস্তিৰ সন্মুখীন হোৱা ইমান ভাল ছোৱালী আছিল পঢ়া পাতি আৰু নাকান্দাচোন ধৈৰ্য কি কৰিব পাৰোঁ তাৰ পইচা পাৰোঁ জানো সন্তানক নুশুনি ঢুকোৱাৰ পিছত সিহঁতক কোনো কাৰণতো মাকৰ অভাৱটো মই অনুভৱ কৰিব পৰা নাছিলোঁ বাৰু এতিয়া ধৈৰ্যৰ বাদেতো তোমাৰ নাই হাতত বাকী ভগৱানে কৰিব তাই যিহেতু বিপদৰ পৰা মুক্ত হৈছে গতিকে তাই বাচি যাব চিন্তা কৰিব নালাগে কিন্তু এটা কথা কওঁ শৰ্মা আমাৰো ক'ৰবাত নিশ্চয় দুখ অলপ আছে আমি হয়তো সঠিক টাইমটো তাহাঁতক দিব পৰা নাই নিজৰে ভুল আজি নিজৰ ভুল বুলি চিন্তা কৰিছোঁ মই মানি লৈছোঁ আৰু তাহাঁতক আধ্যাত্মিক লাইনটোত মই কোনোদিনে শিক্ষা দিব নোৱাৰিলোঁ মাক মৰাৰ পিছত কাৰণ মই ল'ৰা ছোৱালীক ভাতৰ চিন্তাই কৰা নাই এইবিলাকতো লাগি থাকি মই নোৱাৰোঁ প্ৰাইভেট কোম্পানীত কাম কৰোঁ দিয়া এতিয়া ধৈৰ্য মই পইচা লৈ বেংকত আমি যাম যাই মই অকণমান পইচা কালি দিলে হ'বনে কালি দিলে মানে বাকীকৈ চলি যাব কালি দিলেও হ'ব কালি দি দিম মই বেংক খোলা লৈ মোৰ মানে সেই হেৰিটোতো কিবা এটা জিপেও কাম কৰা নাই বেয়া হৈ গৈছে কিন্তু মোক নিশ্চয় এই হ'ব ধৈৰ্য এতিয়া মানে ধৈৰ্যত বাদে একোৱেই নাই বলা তোমাক আগৰ পইচা মই দিম